2 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰ বাছি ল'ব দিছে ইয়াৰ মান কি হ'ব পাৰে এই চাৰিটা অপচনৰ ভিতৰত আমি কি কৰিম এখনৰ সহায়ত মানকেইটা বহাই ল'ম tan 30 ৰ মান কিমান tan 30 ৰ মান হৈছে 1/√3 1/√3 1 প্লাস একে কথা 1/√3 কিন্তু ইয়াত বৰ্গ আছে বৰ্গ চিহ্নটো দি দিলো সৰল কৰো সৰল কৰিলে কি হ'ব ওপৰত থাকিব 1/√3 তলত থাকিব 1 প্লাস এক বৰ্গ কৰিলে 1 √3 বৰ্গ কৰিলে 3 ইয়াত কি হ'ব 1/√3 তাৰ পিছত ইয়াক যদি আমি লসাগুলৈ কৰো 3 + 1 কে ইয়াত থাকিল 1/√3 ইয়াত থাকিলে 4/3 এই ৰাশিটোক আমি কি কৰিম ওপৰৰ ৰাশিটো একে থাকিল এই হৰণ চিহ্নটো পূৰণ চিহ্ন বনাই দিলে ইয়াৰে তলৰটো ওপৰলৈ গুচি যায় 3/4 এতিয়া তলত আছে √3 4 এই 3ক আমি কি বনাম √3 * √3 লিখিব পাৰো √3 দুটা পূৰণ কৰিলে 3 পায় পূৰণ ইয়াৰ ওপৰত 1 এটো কিয় কৰিলো ইয়াক কিয় ভাঙি দিলো কাৰণ আমি গম পালো যে এই হৰত এটা বৰ্গমূল চিন ওলাইছে আমি সদায় চেষ্টা কৰিব লাগে বৰ্গমূলটো কেনেকৈ নোহোৱা কৰো যে আমাৰ হাতত এটা অপচন আছে 3 ওপৰত ইয়াক এনেকৈ সাজিব পাৰো সেই কাৰণে সাজি ললো এতিয়া আমি কি কৰিম কটাকটি কৰি দিম দিয়াৰ লগে লগে √over থকা টাৰ্মটো কটাকটি গল ওপৰত থাকিল √3 তলত থাকিল কি 4 কোৱেশ্চনটোত ইয়াৰ এটা 2 দিয়া আছিল মই লিখা নাছিলো 2 হ'ব ইয়াতো 2 হ'ব 2 দুবাৰ যাব ইয়াত মান কি পালো √3/2 এতিয়া আমি চাব লাগিব এই √3/2 মানটো এই চাৰিটা অপচনৰ কোনটো √3/2 √3 কিহত থাকে sin 60 ত থাকে sin 60 দিয়া আছে নে আছে ঠিক ইয়াৰ হাতত এটো হ'ব নেক্সট আছে 1 - 10 স্কয়াৰ 45 ডিভাইডেড বাই 1 + 10 স্কয়াৰ 45 1 - 10 45 ৰ মান 1 1 স্কয়াৰ ইয়াতে যদি লিখো 1 + 5 ৰ মান 1 ওপৰত স্কয়াৰ 1 - 1 স্কয়াৰ মানে 0 1 স্কয়াৰ মানে 1 1 এ 1 এ 2 0 ক যদি 2 ৰে ডিভাইড কৰা যায় आंसर পাম 0 3 নম্বৰ প্ৰশ্নটোত কি কৈছে sin 2a = 2 sin a দিয়া আছে অপচন 4টা ইয়াৰ কোনটো এৰ মানৰ বাবে এই বস্তু দুটা সমান হ'ব তাৰ কাৰণে আমি কি কৰিম গোটেই কেইটা মান ইয়াত বহাই চাম তো প্ৰথমতে মই বহাইছো এৰ ঠাইত এৰ মান কি ধৰি লৈছো 0 ডিগ্ৰী ধৰিলো sin 2 * 0 ডিগ্ৰী sin 2 0 মানে কি হ'ব sin 0 মানে কি 0 sin 0 মানে কি 0 2 sin a মানে কি হ'ব যদি 0 বহাও 2 sin 0 sin 0 মানে 0 0 ক 2 ৰে পূৰণ কৰিলে কি পাম 0 হ'ব 1 এৰ মান 30 ৰ কাৰণে আমি এটো উলাইছাও sin 2 30 ডিগ্ৰী তাৰ মানে কি হ'ল sin 60 ডিগ্ৰী ইয়াৰ কাৰণে চাও 2 sin এৰ ঠাইত আমি কি ধৰিম 30 অৰ্থাৎ 2 ধৰিলো sin 30 ৰ মান কিমান sin 30 ৰ মান হৈছে হাফ ইয়াৰ মান কিমান হ'ল একে 2 ৰে 2 ৰে কাটা গৈ থাকিল 1 আৰু sin 60 ৰ মান কিমান √3/2 √3/2 a যদি 30 হয় ইয়াৰ আৰু ইয়াৰ মানটো একে ওলাইছে নে বেলেগ বেলেগ সেই কাৰণে এটো নহয় এনেদৰে বাকি কিটাও পৰীক্ষা কৰি চাব পাৰি এটা কৰি লবা কি কৰিম ইয়াত বহাই চাও মানবোৰ 2 1/√3 1 - 10 30 ৰ মান 1/√3 হোল স্কয়াৰ আৰু ইয়াত থাকিব 1 - এটো বৰ্গ কৰিলে 1/3 থাকিব কি 2/√3 তলৰখিনি যদি আমি লসাগুলৈ কৰো ইয়াত কি হ'ব একেৰে 3 বাৰ যাব 3 - 1 একে 2/√3 ইয়াক যদি হৰণটোক যদি পূৰণ কৰো তেতিয়াহলে এটো ওপৰত যাব এটো তলত আহিব 3 পৰা -1 গলে 2
2a কটা গ'ল মই কি কৈছিলোঁ তো হৰত কেতিয়াও আমাৰ বৰ্গমূল থাকিব নালাগে গতিকে তলত আছে √3 ওপৰৰ 3টোক আমি কি কৰিম √3 * √3 খজাম তলৰ √3 ওপৰৰ √3 কটা গ'ল √3 tan 60 মান √3 ইয়াত tan 60 আছে এনসাৰ 3 নম্বৰ প্ৰশ্নটোত কি দিছে দুটা ৰাশি দি থৈ দিছে tan a + b আৰু tan a - b আৰু লগতে কৈছে যে a + b ৰ মান 0 আৰু 90 ৰ মাজত বা 90 ৰ সমান a আৰু b ৰ ভিতৰত a ৰ মানটো b তকৈ ডাঙৰ বুলি দিয়া আছে উলিয়াব দিছে a আৰু b ৰ মান তেনেহলে কিমান তাৰ কাৰণে প্ৰথমতে আমি ৰাশি দুটা সমীকৰণ দুটা লিখি লওঁ যেহেতু আমাক a আৰু b ৰ মান উলিয়াব দিছে গতিকে আমি চাব লাগিব এই ৰাশিটোত tan টো কিবা প্ৰকাৰে নোহোৱা কৰিব পাৰি নেকি তেতিয়াহে আমি a + b টো অকলশৰীয়াকৈ পাম আৰু মান উলিয়াব পাৰিম সেই কাৰণে কি কৰিম tan a + b ফালে লিখিলো এই √3 tan ত প্ৰকাশ কৰিব পাৰি নেকি আমি চাম tan 60 মানে কি √3 ইয়াতে আমি √3 ঠাইত কি লিখি দিম tan 60 ডিগ্ৰী এটো ইয়াতেও tan আছে ইয়াতেও tan আছে দুইটাৰ পৰা কি লিখিব পাৰো a + b = 60 ডিগ্ৰী এটোক আমি 1 নম্বৰ দি দিলো একে ধৰণৰ tan a - b a আৰু b টো সাইড কৰিব চাম 1/√3 tan ক 1/√3 প্ৰকাশ কৰিব পাৰি নে পাৰি tan 30 ৰ মান 1/√3 কে ইয়াত আমি tan 30 বুলি লিখি দিম ইয়াতেও tan আছে ইয়াতেও tan লিখিব পাৰো a - b = 30 ডিগ্ৰী ইয়াক আমি দিলো 2 নম্বৰ এই 1 আৰু 2 ৰ সহায়ত আমি a আৰু b ৰ মানটো উলিয়াব পাৰিম 1 আৰু 2 টো যোগ কৰিও দিব পাৰো 1 ৰ পৰা 2 টো বিয়োগ কৰিও দিব পাৰো কি কৰো আমি 1 আৰু 2 এই দুইটা সমীকৰণ আমি যোগ কৰি দিছো যোগ কৰিলে কি হ'ব ইয়াত বাওফাল ইয়াত বাওফাল বাওফালে যোগ হ'ব a + b + a - b আৰু সোফালে যোগ হ'ব 60 ডিগ্ৰী যোগ 30 ডিগ্ৰী তে যোগফল চাও ইয়াত a দুইটাতে যোগ আছে গতিকে 2a ইয়াত +b ইয়াতে +a - -b গতিকে এটোৱে কি হ'ব কটাকটি গ'ল 6 3 9 90 ডিগ্ৰী এৰ মান কিমান পাম তেনেহলে 90 / 2 = 45 ডিগ্ৰী আমি চাম b ৰ মান কেনেকৈ উলিয়াব পাৰি যিকোনো এটা সমীকৰণত বহালে হ'ল 1 নম্বৰ সমীকৰণটো বহাব পাৰি 2 নম্বৰ সমীকৰণটো a ৰ মান বহাই b ৰ মানটো উলিয়াই ল'ব পাৰি মই 1 নম্বৰ সমীকৰণত a ৰ মানটো বহাই দিম তেতিয়া কি হ'ব a ৰ ঠাইত বহিব 45 ডিগ্ৰী + b = 60 ডিগ্ৰী লিখিলো b কি হ'ব 45 টো ইফালে আহিলে মাইনাস হৈ যাব বিয়োগ কৰিলে হ'ব 15 ডিগ্ৰী আমাক dz হৈ দিছিল a + b ৰ মানটো কাৰ মাজত থাকে 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত থাকে তো চোৱা 45 আৰু যদি 15 যোগ কৰা কিমান পাবা 60 পাবা গতিকে 90 আৰু 0 ৰ মাজত থাকিল আৰু কি কৈছিল a ৰ মানটো b ৰ মানতকৈ ডাঙৰ বুলি কৈছিল তে চালো ইয়াতে a ৰ মানটো 45 পাইছো b ৰ মানটো 15 পাইছো দেখা দেখি ডাঙৰ হৈ আছে 4 নম্বৰৰ প্ৰশ্ন কেইটাৰ সত্য নে অসত্য বিচাৰিছে আৰু লগতে যুক্তি দিব দিছে এতিয়া ফাৰ্ষ্টটো যদি চাও দিয়া কি আছে বাওফালটো সোফালৰ সমান হয় নে নহয় আমাক দেখুৱাব দিছে যুক্তি সহকাৰে ধৰা হল a 30 ডিগ্ৰী b 90 ডিগ্ৰী তো আমি নিজে ধৰি লৈছো বস্তুটো দেখুৱাবৰ কাৰণে sin a + b ইয়াত আমি বহাই দিও মানটো sin a + b মানে কি হ'ব sin 30 + 90 ডিগ্ৰী আমি ধৰি লৈছো কে ইয়াত কিমান পাম sin ইয়াত আমি 90 নধৰি আমি 60 ধৰি লওঁ 60 + 30 কিমান হ'ব 90 ডিগ্ৰী sin 90 ৰ মান কিমান sin 90 ৰ মান হৈছে 1 আমি ইয়াত লিখি লওঁ 1 sin a + sin b sin a মানে হল 30 ডিগ্ৰী sin 30 ডিগ্ৰী
sin b মানে হ'ল 60 ডিগ্ৰী। sin 30 মান হৈছে হাফ, sin 60 মান হৈছে √3/2। হাফ প্লাছ √3/2 এক যদি চাওঁ কি হ'ব 2 হ'ব 1 প্লাছ √3। চোৱা এইখিনিৰ পৰা যিটো এনচাৰ ওলাল 1 ওলাল, এইটোৰ পৰা কি ওলাল 1 প্লাছ √3/2। এতিয়া ইহঁত দুটা সমান হ'ল নে বেলেগ হ'ল? ইহঁত কি হ'ল অসমান হ'ল। এইটো কি হ'ব নোৱাৰে, এইটো অসত্য। 2 নম্বৰ প্ৰশ্নটোত কৈছে sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে। থিটাৰ মান যদি বাঢ়ে sin থিটাৰ মান বাঢ়ি যায়। মানে কথাটো হ'ল আমি যদি sin 0 ধৰিলোঁ, ধৰা sin 30, sin 60, sin 90, ইয়াৰে মান sin 45, ইয়াৰে যদি মানকেইটা চাওঁ তালিকাৰ পৰা কি দেখিম 0, হাফ, 1/√2, √3/2 আৰু 1। দেখিলোঁ যে এইটো 0 হ'ল 1/2 মানে কি 0.5 হৰণ কৰিলে 1/√3। এইটো যদি কেলকুলেটৰত মাৰি চোৱা 0.7 চামথিং পাবা, আৰু ইয়াক যদি কেলকুলেটৰত মাৰি চোৱা 0.8 চামথিং পাই যাবা, আৰু ইয়াত কিমান হ'ল 1। এতিয়া যদি চোৱা দেখা পাবা যে থিটা মানে 0 ডিগ্ৰী 30 ডিগ্ৰী এইটো যিমানে বাঢ়ি আছে উত্তৰটো কি হৈছে চাইনৰ মানটো কি হৈ আছে বাঢ়ি আছেনে? 0 হ'ল 0.5 হ'ল 0.7 হ'ল, লাষ্টত কি হ'ল 1। তে আমি ক'ব পাৰোঁ যে যদি থিটাৰ মান বাঢ়ি থাকে চাইনৰ মানবিলাকো বাঢ়ি থাকে, সত্য। একেধৰণৰ প্ৰশ্ন ইয়াত কৈছে যে যদি থিটাৰ মান বাঢ়ে কস থিটাৰ মান কি হয়? বাঢ়ে বুলি cos 0 মান কি 1, আৰু cos একেবাৰে 90টো চাই লওঁ, cos 90 মান কি 0। এতিয়া ইয়াৰ পৰাই গম পায় বাকীকেইটা নকৰিলেও হ'ব। ফাৰ্ষ্টটো কি আছে প্ৰথমতে 1 আছিল, তাৰপিছত লাষ্টত 0 হৈছে মানে কমিছে, অতি অসত্য। কি হ'লে সত্য হ'ল হয় cos থিটা বাঢ়ে যদি থিটা কমে, বা cos থিটা কমে যদি থিটা বাঢ়ে, এনেকুৱা হ'লে সত্য হ'ল হয়। 4 নম্বৰ থিটাৰ সকলো মানৰ বাবে sin থিটা = cos থিটা। ধৰি ল'লোঁ থিটাৰ এটা মান 30 ডিগ্ৰী। তো sin 30 কিমান হ'ব আমি উলিয়াই লওঁ। sin 30 মানে আমি গম পালোৱে হাফ, তেন্তে cos 30 মান কি হ'ব? cos 30 মান হ'ল √3/2। ইয়াৰ পৰা গমেই পালোঁ যে 30 আৰু 30 দিওঁতে থিটা একে দিওঁতে দুইটাৰে মান বেলেগ বেলেগ ওলাইছে। গতিকে কি হয় সকলো মানৰ বাবে কেতিয়াও cos আৰু sin একে নহয়। সকলো বুলি ক'লে ভুল হ'ব। কিন্তু যদি ইয়াতে sin 45 দিলোঁ হয় আৰু cos 45 দিলোঁ হয় তেতিয়া কিন্তু ইয়াৰ মানটো একে হ'ল হয়, কাৰণ ইয়াৰ ক্ষেত্ৰত দুইটাৰে মানটো একে। সদায় সকলো মানৰ বাবে আমি বুলি ক'ব নোৱাৰোঁ, অসত্য। 5 নম্বৰটো কি কৈছে এৰ মান যদি 0 ডিগ্ৰী হয় তেতিয়া cot a সংজ্ঞাবদ্ধ নহয়। এই উক্তিটো সত্য নে সত্য? আমি যদি তালিকাখনত চাওঁ এৰ মান 0 ডিগ্ৰী হ'লে কটৰ মান কি হয় সংজ্ঞাবদ্ধ নহয়, ইয়াত তাকে কৈছে, গতিকে এইটো হ'ব